মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি আগৰটোৰ যিটো ক্লাছ সেই ক্লাছটোত পৰিৱেশ শিক্ষা কাক বোলে আলোচনা কৰিছিলোঁ, হয়নে? এতিয়া আমি পৰিৱেশ শিক্ষাৰ ওপৰত এটা সুস্পষ্ট ধাৰণা ল'বৰ বাবে আজি আমি প্ৰথমে কেইটামান সংজ্ঞাৰ বিষয়ে আলোচনা কৰি চাওঁ আহাচোন। প্ৰথমে আমি ক'ব লাগিব যে পৰিৱেশ শিক্ষাৰ ওপৰত বিভিন্ন ধৰণে বিভিন্নজনে বিভিন্ন সংজ্ঞা প্ৰদান কৰিছে। ইয়াৰ ভিতৰত এটা উল্লেখযোগ্য সংজ্ঞা প্ৰদান কৰা হৈছে 1976 চনত জামিত অনুষ্ঠিত হোৱা ইউনেস্কোৰ পৰিৱেশ শিক্ষা সম্পৰ্কীয় এখন আলোচনা চক্ৰত পৰিৱেশ শিক্ষাৰ বিষয়ে ক'বলৈ গৈ এনেধৰণে ব্যাখ্যা কৰিছে যে পৰিৱেশ শিক্ষা হৈছে পৰিৱেশ ৰক্ষণাবেক্ষণৰ লক্ষ্যসমূহক বাস্তৱায়িত কৰা এক উপায়। ই এক পৃথক অধ্যয়ন ক্ষেত্ৰ বা বিজ্ঞানৰ এটা পৃথক ভাগ নহয়। জীৱনব্যাপী চলা শিক্ষাৰ নীতি অনুসৰি ইয়াৰ প্ৰধান কাৰ্য চলা উচিত। অৰ্থাৎ ইয়াতে ক'ব বিচাৰিছে যে পৰিৱেশ শিক্ষা হ'ল এক জীৱনব্যাপী থকা শিক্ষা। ইয়াৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাথাকে আৰু ই কোনো স্বতন্ত্ৰ বিষয় নহয়। ই সম্পূৰ্ণৰূপে বিভিন্ন যে আমাৰ বিষয়বস্তুবিলাক আছে সেই বিষয়বস্তুবিলাকৰ লগত সংলগ্ন হৈ থাকে। আমাৰ বিজ্ঞান বা অৰ্থনীতিৰ নিচিনাকৈ পৃথক বিষয়বস্তু পৰিৱেশ শিক্ষা নহয়। ই এক সমন্বয় সাধন ৰূপে কাম কৰা শিক্ষা ব্যৱস্থাহে, যাৰ জৰিয়তে সামগ্ৰিকভাৱে জীৱনৰ সমগ্ৰ যিটো কাল সেই কালটোৰ ওপৰত শিক্ষা প্ৰদান কৰা এটা ব্যৱস্থা বুলি এই সংজ্ঞাৰ দ্বাৰা পৰিস্ফুট হৈছে। ইয়াৰ পিছত আৰু এটা সংজ্ঞা দিছে যে 1991 চনত আমেৰিকাত এখন পৰিৱেশ সম্পৰ্কীয় এখন আলোচনা চক্ৰ হৈছিলে। সেই আলোচনা চক্ৰখনৰ নাম হ'ল আমেৰিকান ষ্টেটছ কনফাৰেন্স অন এডুকেশ্যন এণ্ড এনভাইৰনমেণ্ট। আৰু ইয়াতো তেওঁলোকে পৰিৱেশ শিক্ষাৰ বিষয়ে তেওঁলোকে বহুলভাৱে আলোচনা কৰিছে। ইয়াত ক'ব বিচাৰিছে যে পৰিৱেশ শিক্ষাই আৱশ্যকতাৰ সিদ্ধান্তসমূহৰ শিক্ষা প্ৰদানৰ সকলো দিশ অন্তৰ্ভুক্ত কৰি লয়। অৰ্থাৎ পৰিৱেশ সংৰক্ষণ বা পৰিৱেশ আৱশ্যকতাৰ যিবোৰ দিশ, কি কাৰণে আমাক পৰিৱেশৰ সংৰক্ষণৰ প্ৰয়োজন বা পৰিৱেশ কিয় প্ৰয়োজন, এই সকলো দিশবিলাক পৰিৱেশ শিক্ষাই সামৰি লয় বুলি কৈছে। আৰু ইয়াত কি থাকে বুলি কৈছে, পাৰিপাৰ্শ্বিকতাৰ সম্পৰ্কত জটিল প্ৰশ্নসমূহৰ বিষয়ে যিবোৰ ৰাজনৈতিকেই হওক বা অৰ্থনৈতিকেই হওক আৰু দাৰ্শনিক বা কাৰিকৰী তেনে প্ৰশ্নসমূহৰো স্পষ্টভাৱে চিন্তা কৰাৰ সাৰ্থকতাটো প্ৰদান কৰে। অৰ্থাৎ ইয়াত এইটো কথাই ক'ব গৈছে যে পৰিৱেশ সংক্ৰান্তৰ যিবোৰ জটিল প্ৰশ্ন বা যিবিলাক আমাৰ জটিল সমস্যা, সেই সমস্যাসমূহৰ বিষয়ে পৰিৱেশ শিক্ষাই কি কৰে, বিভিন্ন দৃষ্টিকোণৰ পৰা যিবোৰ ৰাজনৈতিক, অৰ্থনৈতিক, দাৰ্শনিক বা কাৰিকৰী দিশৰ যিবোৰ প্ৰশ্ন, এনে সমস্যা বা যিবিলাক প্ৰশ্ন উদ্ভৱ হয়, সেই প্ৰশ্নসমূহৰ সমাধান দিবৰ কাৰণে বা সেই প্ৰশ্নসমূহৰ যিটো অৱকাশ, সেই অৱকাশসমূহ কেনেধৰণে নাইকিয়া কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে। বুজি পাইছেনে? গতিকে এনেধৰণে তোমালোকৰ এই কিতাপখনত প্ৰায় 3টা সংজ্ঞা দিছে। এই সংজ্ঞাকেইটাই তোমালোকে চাবা, ইয়াতকৈ আৰু বেছি নালাগে, বেছি হ'লে খেলি মেলি লাগি যাব। এতিয়া য'ত আৰু এটা সংজ্ঞা দিছে R.A. শৰ্মাই। R.A. শৰ্মাৰ এই সংজ্ঞাটো তোমালোকে ল'ব পাৰা, বেছি দীঘল নহয়। ইয়াত তেওঁলোকে কৈছে বা তেওঁ কৈছে যে বৈষয়িক আৰু সাংস্কৃতিক পৰিৱেশৰ সজাগতা আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ লগত ইয়াৰ সম্পৰ্ক সম্বন্ধে পৰিৱেশ শিক্ষাই বুজ লয়। অৰ্থাৎ পৰিৱেশ শিক্ষাই কেৱল সামাজিক দিশটো বা আমাৰ যিবোৰ মেটেৰিয়েলিষ্টিক বা যিবিলাক বৈষয়িক আমি দৃশ্য যিবিলাক বস্তু সেইবিলাকৰ ওপৰতে গুৰুত্ব নিদিয়ে। ইয়াৰ উপৰিও পৰিৱেশ শিক্ষাই আমাৰ কিহৰ ওপৰত গুৰুত্ব দিয়ে, সাংস্কৃতিক দিশটোৰ ওপৰত, কালচাৰেল দিশটোবিলাকৰ লগত। এতিয়া সাংস্কৃতি বুলি ক'লে কোনবিলাক পৰি যাব, কৃষ্টি সংস্কৃতি বুলি কোৱা হ'লে কোনবিলাক পৰে, সাজ পাৰ, হয় নাই, প্ৰথা পৰম্পৰা, সকলোবিলাক সংস্কৃতিৰ ভিতৰত পৰে। এই এনেকুৱা দিশবিলাকৰ ওপৰতো পৰিৱেশ শিক্ষাই
কি কৰে বুজ লয় আৰু সেই বিষয়ে আলোচনা কৰে। গতিকে আমি উপৰোক্ত সংজ্ঞাসমূহৰ পৰা কি জানিলোঁ? পৰিৱেশ শিক্ষা হ'ল পৰিৱেশৰ প্ৰতি পৰিৱেশ সংৰক্ষণৰ কৌশল, সজাগতা, হয়নে, পৰিৱেশৰ বিষয়ে জ্ঞান প্ৰদান কৰা এক প্ৰকাৰৰ শিক্ষা ব্যৱস্থা। আগৰ ক্লাছত তোমালোকক কৈছিলোঁ, এটা সংজ্ঞাৰ জৰিয়তে আমি কৈছিলোঁ যে পৰিৱেশ শিক্ষা কাক বোলে। তাত আমি দিছিলোঁ যে পৰিৱেশ শিক্ষা হ'ল পৰিৱেশৰ বাবে, পৰিৱেশৰ দ্বাৰা আৰু পৰিৱেশৰ জৰিয়তে, হয়নে, বা পৰিৱেশৰ বিষয়ে আলোচনা কৰা শিক্ষা ব্যৱস্থা, হয়নে? এতিয়া কি কাৰণেনো এই পৰিৱেশ শিক্ষা আমি জনাটো দৰকাৰ, বা পৰিৱেশ শিক্ষাটো আমাৰ কি কাৰণে প্ৰয়োজন বুলি তোমালোকে ভাবা? ইয়াৰ বিষয়ে যদি আমি অৱলোকন কৰোঁ, তেনেহ'লে আমি দেখিম যে একদম আমাৰ সহজ কথা। প্ৰথম কথাটোৱে হ'ল মানুহ আৰু পৰিৱেশৰ মাজত এক গভীৰ সম্বন্ধ জড়িত হৈ আছে, হয়নে? আৰু এই যি সম্পৰ্ক, এই সম্পৰ্ক ওপৰত ভিত্তি কৰিহে গোটেই পৃথিৱীখন জীয়াই আছে। বাকী জীৱ জন্তুবিলাকতকৈও মানুহৰ প্ৰভাৱটো পৰিৱেশৰ ক্ষেত্ৰত অলপমান বেছি, হয়নে? কাৰণ মানুহে নিজে পৰিৱেশ সৃষ্টি কৰি ল'ব পাৰে, যিটো আমি পালোঁ মানৱ সৃষ্ট পৰিৱেশ, হয়নে? গতিকে বাকীবিলাকতকৈও মানুহে পৰিৱেশ নিজে সৃষ্টি কৰি ল'ব পাৰে আৰু পৰিৱেশতে মানুহে ডাঙৰ দীঘল হয়। অৰ্থাৎ সামাজিকৰ উপৰিও যিবিলাক বৈষয়িক সম্পৰ্ক সদায় বিৰাজমান হৈ থাকে মানুহৰ পৰিৱেশৰ লগত, হয়নে? আৰু এই সম্পৰ্কে ল'ৰা ছোৱালীবিলাকক অৱগত কৰিবৰ কাৰণে পৰিৱেশ শিক্ষা অতি প্ৰয়োজন। অৰ্থাৎ চমুকৈ ক'বলৈ হ'লে মানুহ আৰু পৰিৱেশৰ মাজত থকা সম্পৰ্কৰ বিষয়ে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰাৰ বাবে পৰিৱেশ শিক্ষা অতি প্ৰয়োজন। বুজি পালা? 2 নম্বৰটো আমি ক'ব পাৰোঁ যে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ অৱনয়নৰ ফলত সৃষ্টি হোৱা যিবোৰ কেতবোৰ সমস্যা, ভয়াৱহ সমস্যাবিলাক যিবোৰ সৃষ্টি হৈছে, আৰু সেই সমস্যাবিলাক নিৰ্মূল কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মনত কি কৰিব লাগিব? পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিব লাগিব, সজাগতা বৃদ্ধি কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ কাৰণে পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা আছে। এতিয়া কথা হ'ল, পৰিৱেশ প্ৰদূষণ কোনে কৰে? মানুহেই কৰিছে। বাকীবিলাক প্ৰাণীতকৈ সৰহসংখ্যক পৰিৱেশ প্ৰদূষণ কোনে কৰিছে? মানুহে। মানুহে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কি কৰে? পৰিৱেশ বিনষ্ট কৰে, বা নিজৰ স্বাৰ্থত পৰিৱেশ মন গ'লে কি কৰে? ধ্বংস কৰে, হয়নে? তাৰ ফলশ্ৰুতিত কি হয়? সমগ্ৰ জীৱকুলে ইয়াৰ কি কৰিব লাগে? ফল ভোগ কৰিব লাগে। মানুহেতো কৰে, বেলেগ বেলেগ জীৱকুল বা সকলোবিলাকে ইয়াৰ ফল ভোগ কৰিব লগা হয়। সেইকাৰণে মানুহক ইয়াৰ শিক্ষা প্ৰদান কৰিব লাগিব, আৰু সেই শিক্ষা প্ৰদান কৰিবলৈ হ'লে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলকে টাৰ্গেট কৰিব লাগিব, হয়নে? গতিকে তেওঁলোকৰ মনত এটা সজাগতা ভাৱ বৃদ্ধি কৰিব লাগিব। সেইকাৰণে পৰিৱেশ শিক্ষাৰ দ্বিতীয় যিটো আমাৰ প্ৰয়োজনীয়তা, সেইটো তোমালোকে এটা শব্দত লিখিব পাৰা। সেইটো হ'ল, মই তোমালোকক একদম শ্বৰ্ট শব্দত কৈ দিম, এটা শব্দত গোটেই প্ৰয়োজনীয়তাৰ কথাখিনি কেনেকৈ লিখিব পাৰি 4টা পইণ্ট এটা আখৰত এটা শব্দত কৈ দিম, তোমালোকে চাই ল'বা। পিছত মই প্ৰথমে কৈ আছোঁ। এতিয়া দ্বিতীয়টো হ'ল তেতিয়াহ'লে সজাগতা বৃদ্ধি, হয়নে? তৃতীয়টো হ'ল এই যে পৰিৱেশৰ প্ৰতি যিটো সজাগতা বৃদ্ধিৰ কথা আমি যিটো ক'লোঁ, এই সজাগতা বৃদ্ধিৰ কাৰণে আমাৰ কেতবোৰ কৌশল জনাটো প্ৰয়োজন। পৰিৱেশ কেনেকৈ সংৰক্ষণ কৰে তাৰ কেতবোৰ কৌশল আছে, আৰু আমি সেই কৌশলবোৰ জনাটো দৰকাৰ। এতিয়া কেনেকৈ এই কৌশলবিলাক আয়ত্ত কৰিব পাৰি, যে তাৰ কাৰণে আমি কি কৰিব লাগিব? ল'ৰা ছোৱালীক জ্ঞান প্ৰদান কৰিব লাগিব, হয় নাই? গতিকে সেই জ্ঞান প্ৰদান কৰাটোৱে হৈছে, বা কৌশলসমূহৰ বিষয়ে অৱগত কৰাটো পৰিৱেশ শিক্ষাৰ অন্যতম এটা প্ৰয়োজনীয়তা বা উদ্দেশ্য। উদ্দেশ্য কি বুলি ক'লেও এই কথাখিনি তোমালোকে লিখিব পাৰা, হয়নে? গতিকে ইয়াৰ উপৰিও আৰু
সজাগতাৰ উপৰিও আমাৰ কিহৰ কাৰণে আৰু এটা কথা প্ৰয়োজন, পৰিৱেশ শিক্ষা আমাৰ কিহৰ কাৰণে প্ৰয়োজন, ভৱিষ্যত প্ৰজন্মক, এতিয়াৰ উপৰিও পিছৰ প্ৰজন্মক সংৰক্ষণৰ কাৰণে। আৰু পৰিৱেশ সংৰক্ষণ কৰিব পাৰিলেহে বৰ্তমান যি জ্বলন্ত সমস্যাবিলাক আছে বা যিবোৰ বিভিন্ন ধৰণৰ সমস্যা আমি নিজেই সৃষ্টি কৰি লৈছোঁ, সেই সমস্যাসমূহ আমি নিৰ্মূল কৰিব পাৰিম। এতিয়া তোমালোকক মই যে কৈছিলোঁ এই কথাটো এটা শব্দৰ জৰিয়তে তোমালোকক মনত পেলাই দিব পাৰোঁ। ইংৰাজী এটা শব্দ মনত ৰাখি ল'ব পাৰা, আক্স, ASK শব্দটো মনত ৰাখিব পাৰা। AXK আক্স লিখি ল'ব পাৰা। A for এটিটিউড, এটিটিউড মানে এটা মনোভাৱ, তোমালোকে মনত ৰাখিবলৈ লিখি ল'ব পাৰা। A for এটিটিউড, এটিটিউড মানে এটা মনোভাৱ, অৰ্থাৎ মনত কি কৰিব লাগে, এটা সজাগতা বৃদ্ধি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক, অৰ্থাৎ পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি বা মনোভাৱ সৃষ্টি কৰিবৰ কাৰণে এটিটিউড শব্দটো লিখিব পাৰা। এটিটিউড মানে হ'ল মনোভাৱ, মনোভাৱ পৰিৱেশৰ প্ৰতি সুস্থ মনোভাৱ সৃষ্টি কৰিবৰ কাৰণে পৰিৱেশ শিক্ষাৰ প্ৰয়োজন আছে। ASK, এছ মানে হ'ল স্কিল, স্কিল মানে কি, কৌশল। পৰিৱেশ সংৰক্ষণৰ কৌশল আৰু পৰিৱেশ ৰক্ষাৰ যিবোৰ কৌশল, সেই কৌশলসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰিবৰ কাৰণে পৰিৱেশ শিক্ষাৰ প্ৰয়োজন। এছটো ক'লো হয়নে, K for নলেজ, জ্ঞান, অৰ্থাৎ মানুহ আৰু পৰিৱেশৰ মাজত থকা গভীৰ সম্বন্ধৰ বিষয়ে জ্ঞান প্ৰদান কৰাৰ কাৰণে পৰিৱেশ শিক্ষাৰ প্ৰয়োজন হ'ল। এতিয়া তিনিটা পইণ্ট তোমালোকৰ মনত ৰৈ গ'ল, এটা শব্দত ভৰাই দিলোঁ, ইয়াতকৈ আৰু চমুকে নোৱাৰি আৰু। তোমালোকৰ 4 মাৰ্কৰ কাৰণে যদি আহে আৰু এটা পইণ্ট লিখি দিব পাৰা, সেইটো হ'ল ৰিলেশ্যন, সম্বন্ধ, বা বেলেগ শব্দও লিখিব পাৰা। A for এৱাৰনেছ বুলি লিখিলেও হ'ব, এৱাৰনেছ মানে সজাগতা। এটিটিউড মনোভাৱ লিখিলেও হ'ব। গতিকে এইটোত দুটা শব্দ ভৰাই দিবা, মনত ৰাখিবা। প্ৰথম এইটোৱে এটিটিউড, মনোভাৱ সৃষ্টি কৰা, দ্বিতীয়টোৱে হ'ল সজাগতা বৃদ্ধি কৰা পৰিৱেশৰ প্ৰতি, তৃতীয়টো হ'ল পৰিৱেশ সংৰক্ষণৰ কৌশলসমূহ আয়ত্ত কৰা, চতুৰ্থটো হ'ল পৰিৱেশৰ বিষয়ে জ্ঞান প্ৰদান কৰা। মনত ৰ'বনে? আক্স শব্দটো প্ৰথম এইটোৱে দুটা মিনিং বুজাইছে বুলি ভাবিবা, এটিটিউড এণ্ড এৱাৰনেছ, এছ ফৰ স্কিল, এন ফৰ নলেজ। এই 4টা কথা যদি তোমালোকে মনত ৰাখা, তোমালোকৰ যদি পৰীক্ষাটো আহে পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্য কি, এই শব্দটো এটা শব্দ মনত ৰাখিবা, আনচাৰ 4 মাৰ্কৰ কৰিব পাৰিবা। আজিকালি প্ৰশ্নবিলাক কেনেকৈ আহে, পৰিৱেশ শিক্ষা কাক বোলে, ইয়াৰ কৌশলসমূহ লিখা, তেতিয়া তোমালোকে 6 মাৰ্ক কৰিব পাৰিবা। বুজি পাইছানে? ইয়াতকৈ আৰু চমুকে মই দিব নোৱাৰিম আৰু। গতিকে প্ৰথমটোৱে দুটা মিনিং আৰু বাকীকেইটাই এটা এটা মিনিং বুজাইছে। গতিকে পৰিৱেশ শিক্ষাৰ যিটো প্ৰয়োজনীয়তাৰ কথাখিনি তোমালোকে তেনেধৰণে লিখিবা। যদি পৰিৱেশ শিক্ষাৰ উদ্দেশ্য বুলিও আহে, তেতিয়াহ'লে তোমালোকে কি কৰিবা, এই কথাখিনি লিখিলেই হ'ব। যে তেতিয়া খালি কথাটো এনেকৈ লিখিব লাগিব, সজাগতা বৃদ্ধি কৰা, উদ্দেশ্যত তেনেকৈ লিখিব লাগিব, উদ্দেশ্যবিলাক তেনেকৈ লিখে। বা শিক্ষাৰ্থীসকলক মনত এটা পৰিৱেশৰ প্ৰতি সুস্থ মনোভাৱ গঢ়ি তোলা, এনেকৈ লিখিবা। ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশৰ প্ৰতি জ্ঞান প্ৰদান কৰা, ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষাৰ্থীসকলক পৰিৱেশৰ বিভিন্ন ধৰণৰ কৌশলসমূহ আয়ত্ত কৰোৱা, এনেকৈ পইণ্টত লিখিলে সেইখিনি উদ্দেশ্য হ'ব। গতিকে ভুল নুবুজিবা, প্ৰয়োজনীয়তা বুলি আহিলে প্ৰয়োজনীয়তাখিনিও একেখিনিয়ে হ'ব, উদ্দেশ্য বুলি আহিলেও সেই একেখিনিয়ে হ'ব। বুজিছেনে? লক্ষ্য বুলি ক'লেও সেই একেখিনিয়ে হ'ব। ক'ৰবাত কিতাপত বেলেগ বেলেগ ধৰণে থাকিব পাৰে, মেইন কথাকেইটা কিন্তু এইখিনিয়ে। বুজি পাইছা? এতিয়া আমি পৰিৱেশ শিক্ষা কাক বোলে আজি পঢ়িলোঁ, হয়নে? পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তাখিনিও পঢ়িলোঁ। এতিয়া এই পৰিৱেশ শিক্ষা প্ৰদান কৰাৰ কেতবোৰ কি আছে, নীতি আছে। আমি আগতে পাই আহিছোঁ যে পৰিৱেশ শিক্ষাটো কি, এটা ছেপাৰেট বিষয় নহয়, বিভিন্ন বিষয়বিলাকৰ লগত জড়িত থকা এটা বিষয়, হয়নে? গতিকে কেনেধৰণে বিভিন্ন বিষয়বিলাকৰ লগত ইয়াক পঢ়োৱাৰ ছিষ্টেমটো কেনেকুৱা হ'ব? এতিয়া তোমালোকৰ এই প্ৰশ্নটো কিন্তু পৰীক্ষাত প্ৰায়ে আহে, যে পৰিৱেশ শিক্ষাৰ নীতিসমূহ লিখা। ইয়াৰ আটাইতকৈ প্ৰয়োজনীয় প্ৰশ্ন এইটো। তোমালোকৰ বিভিন্ন কিতাপত বিভিন্ন ধৰণৰ ভাগ আছে,
বুজি পাইছা? তোমালোকৰ যিখন টেক্সট বুক আমি দিছোঁ, সেই টেক্সট বুকখনৰ এই 4টা পইণ্টেই লিখিবা। বেলেগত বেলেগ বেলেগ ধৰণে আছে। প্ৰথম পইণ্টটো হ'ল, এইটো ইংৰাজীত মনত ৰাখিবলৈ বেছি ভাল। প্ৰথম পইণ্টটো হ'ল চিম্পুল টু কমপ্লেক্স, অৰ্থাৎ সৰলৰ পৰা জটিললৈ। আমি ছাত্ৰ ছাত্ৰীসকলক যেতিয়া পৰিৱেশ শিক্ষা প্ৰদান কৰিবলৈ যাম, ল'ৰা ছোৱালীবিলাকক আমি পৰিৱেশৰ বিষয়বস্তুবিলাক ক'ৰ পৰা আৰম্ভ কৰিব লাগিব? একদম সৰলৰ পৰা মানে আমাৰ চাৰিওপাশে থকা যিটো পৰিৱেশ তাৰ এটা উদাহৰণৰ জৰিয়তে বুজাই, তাৰপিছত নেদেখা বা যিটো আমি নেদেখা বস্তু এটালৈ যাব লাগিব। প্ৰথমে আমি দেখা বস্তুৰ পৰা আৰম্ভ কৰিব লাগিব। যেনে কেনেকুৱা ধৰণৰ হ'ব? এতিয়া তোমালোকক ধৰা মই আগতে এদিন তোমালোকক উদাহৰণটো ক'বলৈ যাওঁতে কৈছিলোঁ সম্ভৱ, যে আমাৰ এতিয়া যদি স্কুলত কিবা এটা বিষয় আমি পৰিৱেশৰ বিষয়ে জ্ঞান দিবলৈ যাওঁ, এতিয়া তোমালোকক যদি মই নেদেখা ক'ৰবাত বাহিৰৰ ফটো এগাল দি পেলাই কৈ থাকোঁ, তেতিয়াহ'লে তোমালোকে বিষয়টো এটা সময়লৈকে মন দিবা, তাৰপিছত সেইটো পাহৰি যাবা, হয়নে? আমি দেখাৰ যিবিলাক পৰিৱেশ তাৰে পৰা যদি আমি এটা উদাহৰণ দিওঁ, যেনেকৈ আমি কি দেখোঁ, আমাৰ এইটো কি কয়, জেনেৰেলি শালিকাটো সকলোৱে দেখিছা, হয়নে? এতিয়া সেই শালিকা বা তেনেকুৱা দেখি থকা যিবিলাক চৰাই আছে, সেই চৰাইটোৱে আহাৰ খোৱা আৰু উৰি যোৱাটো যদি আমি প্ৰথমে লক্ষ্য কৰিবলৈ দিওঁ, তাৰপিছত আমি নেদেখা বিভিন্ন ধৰণৰ চৰাইৰ কথা যদি আমি পিছত ক'বলৈ যাওঁ, ইটোৱে সিটোক আমাক কেনেধৰণে সহায় কৰে, আমাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা যদি তাৰ পিছত বা আমি দেখা বস্তুটো সৰল বিষয় এটাৰ পৰা যদি জটিল বিষয়টোলৈ যাওঁ, তেতিয়া শিক্ষাৰ্থীসকলে বিষয়বস্তুবিলাক বেছিকৈ আয়ত্ব কৰিব পাৰিব। গতিকে ইয়াৰ প্ৰথম যিটো নিয়ম, সেই নিয়মটোৱে হ'ল সৰলৰ পৰা জটিললৈ। দ্বিতীয়টো হ'ল অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ। অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ মানে আমি জানো শিশুসকলে কি কৰে, বিভিন্ন ৰং বিৰংবিলাক ভাল পায়, হয় নাই? বা এই যে বিশেষকৈ শিশুসকলে কালাৰটো বেলেগ বেলেগ হ'লে মন দিয়ে। এতিয়া তোমালোকে চোৱা, ব্লেকবৰ্ড এখনত যদি তাত হোৱাইট কালাৰ পেঞ্চিলডালে লিখা নাযায়, তেতিয়াহ'লে কি হ'ব? আমাৰ দৃষ্টিটো আকৰ্ষণ নহ'ব। গতিকে তাৰ নিৰ্দিষ্ট কম্বিনেশ্যন আছে। গতিকে শিশু অৱস্থাটো কি কৰে, বিভিন্ন ধৰণৰ ৰঙৰ মাজত তেনেকুৱা যিবিলাক বৈষম্য, এই বৈষম্যবিলাক শিশুবিলাকে একদম শিশু অৱস্থাত প্ৰথম অৱস্থাত কিন্তু ক'ব নোৱাৰে, হয়নে? কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে তেওঁলোকে কি ক'ব, কোনটো কি ৰঙৰ ক'ব পাৰে। প্ৰথমে আমি যেতিয়া শিশুবিলাকলৈ যদি চাওঁ, একদম প্ৰথম অৱস্থাত ৰঙা বুলি ক'লে হয়তো বগাটোও কেতিয়াবা দি দিব, হয়নে? গতিকে তাহাঁতৰ সেই সময়ত অনিশ্চয়তা হৈ থাকে, বিশেষকৈ শিশুকালত। গতিকে তেওঁলোকক প্ৰথমে আমি যদি এইটো বগা ৰঙা এনেকুৱা যদি ভাগ ভাগ কৰি ক'বলৈ যাওঁ, তেতিয়াহ'লে তাহাঁতক কেতিয়াবা খেলি মেলি লাগি যাব। আমি জোৰছে ক'বলৈ গ'লে বগা ৰঙটোৱেই কৰিবা বুলি তাহাঁতক প্ৰথমে সেইকাৰণে কি কৰে, যেতিয়া ছবি তবি আঁকিবলৈ দিয়ে, নিজৰ মতে ৰং কৰিবলৈ দিয়ে, তাৰপিছত কৈ দিয়ে এইডোখৰত যে দিছিলা এই দাগটো যে এইটো কলা ৰং বুলি কয়। তেনেকৈ যদি আনে তেতিয়াহ'লে সেই কলা ৰংটো আৰু পাহৰি নাযায়। কিন্তু ডাইৰেক্ট যদি তাক এইটো কলা বগা কয়, তাক কোনটো কি ক'বলৈ গৈছে খেলি মেলি লাগি যাব, হয়নে? এতিয়া ঠিক তেনেধৰণে মই তোমালোকক সহজ কথা এটা কৈছোঁ। ল'ৰা ছোৱালীবিলাকক পঢ়াওঁতে প্ৰথমতে ডাইৰেক্ট যদি আখৰলৈ গুচি আহে, ক খ পৰা আৰম্ভ কৰি আমাৰ বৰ্ণমালালৈ যদি ডাইৰেক্ট গুচি আহে, তেতিয়া ল'ৰা ছোৱালীবিলাকৰ কেতিয়াবা কি হ'ব, সৰু ল'ৰা ছোৱালীবিলাকৰ গটোকে ক বুলি ক'ব, খেলি মেলি লাগি যাব। তাহাঁতক লাহে লাহে কি প্ৰচেছত শিকাই চোৱাচোন। ছবি আঁকিবলৈ দিব বা তেনেকুৱা কৰিবলৈ দিব, তাৰপিছত এটা আখৰ শিকাব, এইটোক ক বুলি কয়, সেইটোকে বহুত দিন লিখাব, তাৰপিছত এইটোক খ বুলি কয়। এই এনেকুৱা বেলেগ বেলেগ ধৰণৰ, প্ৰথমতে কিন্তু আখৰে নিশিকায়, তাহাঁতক বিভিন্ন ৰাইম শুনায়, এইবিলাক শুনাব, শুনোৱাৰ পিছতহে এইটো ক বুলি কয়। তাত কটোত একো ডাইৰেক্ট কও নিলিখে, তাত কিছুমান ফটো দিব, দেখিবানে? কল, কমলা এনেকুৱা ধৰণৰ ক আখৰে আৰম্ভ হোৱা প্ৰথমে ফটোবিলাক দিব। তাৰপিছত ক'ব ইয়াত একেই ডিজাইনৰ বা একে ধৰণৰ এটা আখৰ দেখিছানে? তেতিয়া ক'ব দেখিছোঁ। কি আখৰটোৰ নাম কোনোবাই ক'ব পাৰিবানে? তেতিয়া যদি কয়, কোনোবাই জনা হয়তো ওলাব পাৰে, ঘৰত পঢ়ি অহা, কোনোবাই হয়তো নাজানো বুলি ক'ব। একে ধৰণৰ এটা আখৰ দেখিছেনে সেই ক'লে কিন্তু ক'ব যে একে ধৰণৰ এটা আখৰ আমি দেখিছোঁ। কোনোবাই নোৱাৰিলেও কিন্তু সৰহ সংখ্যকে ক'ব ক। এই যে
একে ধৰণৰ এটা আখৰ দেখিছা, এই আখৰটোক কি বুলি কয়? ক। এনেধৰণে যদি ল'ৰা ছোৱালীক পঢ়ায় তেতিয়াহ'লে কি হ'ব? সি তাৰপিছত লাহে লাহে কি কৰিব? বয়স বাঢ়ি অহাৰ লগে লগে সেই বস্তুখিনি লাহেকৈ সি কেটচ কৰি ল'ব আৰু তাৰপিছত পৰিৱেশৰ বিষয়বিলাকো তেনেকুৱা। আমি পৰিৱেশৰ বিষয়ে যদি তোমালোকৰ এটা ছিকুৱেঞ্চ থাকে, 12ৰ কথাখিনি গৈ পেলাই যদি প্ৰথম শ্ৰেণীতে পঢ়াই দিয়া ল'ৰা ছোৱালীয়ে এনেকৈ পঢ়োৱা নিচিনাকৈ যদি লেকচাৰ এটা দি দিয়া ল'ৰা ছোৱালীয়ে বুজিব? নুবুজে। কিন্তু এই কথাখিনিকো ল'ৰা ছোৱালীক পঢ়াব পাৰিব LP স্কুলত। কেনেকৈ পাৰিব? প্ৰথমে যদি ল'ৰা ছোৱালীবিলাক সোধে যে কোৱাচোন তুমি আজি ঘৰৰ পৰা ওলাই অহাৰ পৰা এতিয়ালৈকে কি কি বস্তু দেখিলা? বা এনেকৈও ক'ব আমাৰ শ্ৰেণীকোঠাটোত কি কি বস্তু আছে, তুমি কি কি দেখিছা কোৱাচোন? তেতিয়া সেই বস্তুবিলাকৰ নাম ক'ব, কোৱাৰ পিছত ক'ব লাগে যে এই যে যিমানবিলাক বস্তু আছে সামগ্ৰিকভাৱে ইয়াকে পৰিৱেশ বুলি কয়। কিন্তু হায়াৰ ছেকেণ্ডেৰীত আকৌ তেনেকৈ নপঢ়াব, হয় নাই? হায়াৰ ছেকেণ্ডেৰীত ডাইৰেক্ট থিয়ৰিটো দিব, কাৰণ তলত তোমালোকে সেইখিনি পঢ়ি আহিছা। গতিকে এনেধৰণে বিষয়বিলাক কি কৰিব? অনিশ্চয়তাৰ পৰা এটা নিশ্চয়তালৈ নিব লাগিব যিকোনো বিষয়। ইয়াৰ পিছত কৈছে এইটো আৰু এটা হ'ল, ইয়াৰ পিছৰ যিটো বিষয় সেইটো হ'ল মূৰ্তৰ পৰা বিমূৰ্তলৈ। মূৰ্তৰ পৰা বিমূৰ্তলৈ মানে প্ৰথমে আমাৰ পৰিৱেশত দেখি থকা বস্তুবিলাকৰ পৰা নেদেখা বস্তুবিলাকৰ বিষয়ে ক'বলৈ, বিমূৰ্ত, নেদেখা কথাবিলাক। আমি নেদেখা কথাবিলাক যদি ল'ৰা ছোৱালীৰ আগত গাই থাকোঁ, তাহাঁতি এটা সময়লৈকে পাৰিব, তাৰপিছত গুৰুত্ব নিদিয়া হ'ব আৰু। প্ৰথমে দেখা বস্তুবিলাকৰ পৰা আৰম্ভ কৰি তাৰপৰা নেদেখা বস্তুবিলাকলৈ নিব লাগে। এইটো হ'ল মূৰ্তৰ পৰা বিমূৰ্তলৈ, কনক্ৰিট টু এবষ্ট্ৰেক্ট যাক কোৱা হয়। সিটো হ'ল ইনডিফিনিট টু ডেফিনিট। এতিয়া চতুৰ্থ পইণ্টটো হ'ল যে পৰিৱেশ শিক্ষাৰ লগত মানুহৰ এটা জীৱনব্যাপী চলা যিটো সম্পৰ্ক, আৰু এইটো সময়ৰ পৰিৱৰ্তনৰ লগে লগে যে মানুহৰো পৰিৱৰ্তন হয়, সেই কথাবিলাক অনুধাৱন কৰিব। অৰ্থাৎ জীৱনব্যাপী চলা শিক্ষাৰ নীতি, লাইফ লং প্ৰচেছ, প্ৰিন্সিপল 4টা পালোঁ। এইটোত আমি সদায় একে হৈ নাথাকোঁ, হয় নাই? সৰুতে যিটো আমাৰ ভাল লগা বস্তু আছিল, বয়স হোৱাৰ লগে লগে হয়তো আমি ভাল নাপাবও পাৰোঁ। গতিকে চোৱা, এনেধৰণে আমাৰ তেতিয়াহ'লে আমি নীতি কেইটা পালোঁ? প্ৰধানকৈ 4টা, হয়নে? আকৌ এবাৰ মই শ্বৰ্টলি কৈ দিছোঁ। সেইটো হ'ল সৰলৰ পৰা জটিললৈ, চিম্পুল টু কমপ্লেক্স, অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ, ইনডিফিনিট টু ডেফিনিট, তাৰপিছৰটো হ'ল মূৰ্তৰ পৰা বিমূৰ্তলৈ, বুজি পাইছানে? কনক্ৰিট টু এবষ্ট্ৰেক্ট, আৰু সেইটো হ'ল লাইফ লং প্ৰচেছ বা লাইফ লং প্ৰিন্সিপল বা লাইফ লং প্ৰচেছ লিখিলেও হ'ব। গতিকে এনেধৰণে আমি 4টা নীতিৰ বিষয়ে জানিলোঁ।